নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত মই এটা সৰু এক্সপেৰিয়েন্স শেয়াৰ কৰিম তো বন্ধু বান্ধৱীসকল যোৱা বছৰ মই কেনেকৈ এডিআৰই গ্ৰেড 3 এক্সামটো দিছিলো আজিৰ ভিডিঅ'ত আপোনালোকক জনাম তো মই এক্সামটো দিওতে কি মোৰ লগত সমস্যা হৈছিল মোৰ কি সমস্যাত পৰিছিল মই তো কেনেকৈ গৈছিলো কেনেকৈ এক্সামটো দিলো সম্পূৰ্ণ কথাখিনি আজিৰ ভিডিঅ'ত আপোনালোকক জনাম তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বাবে এপ্লাই কৰিছে প্ৰিপাৰেচন চলাই আছে তেতিয়াহ'লে আপোনালোকৰ এক্সামটো আহি আছে তো আপোনালোকক দিব লাগিব এক্সামটো তো আজিৰ ভিডিঅ'ত মোৰ সম্পূৰ্ণ কথাখিনি জনাম যে মই যোৱাবাৰ কেনেকৈ এক্সামটো দিছিলো মোৰ কি সমস্যা হৈছিল যোৱাবাৰ এক্সাম দিওতে তো সম্পূৰ্ণ কথাখিনি আজিৰ ভিডিঅ'ত আপোনালোকক জনাম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো বন্ধু বান্ধৱীসকল যোৱা বছৰ যেতিয়া মোৰ গ্ৰেড 3 এক্সামটো আছিলে তো এডিআৰই গ্ৰেড 3 এক্সামটো আছিলে প্ৰথমবাৰ মানে এডিআৰই এক্সামটো দিলো যোৱাবাৰ প্ৰথম যেতিয়া এক্সাম হয় এডিআৰই তেতিয়া মোৰ সেই গ্ৰেড 3 এক্সামটো মোৰ পৰিলে মোৰ ঘৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ মান দূৰত মোৰ সেই চেণ্টাৰটো মানে এক্সাম চেণ্টাৰটো মোৰ ঘৰৰ পৰা 50 কিলোমিটাৰ মান দূৰতহে পৰিলে তো আৰু সেই চেণ্টাৰটো আছিলে কোকৰাঝাৰ ডিস্ট্ৰিক্টত তো তাতে মই কেতিয়াও জয়েন আছিলো যে সেইখন স্কুল মই কেতিয়াও দেখাই নাছিলো যে মোৰ তাতে যে পঢ়িব হেতু মই কেতিয়াও ভবা নাছিলো যে ইমান দূৰত সেইখন স্কুলত মোৰ পঢ়িব বহুত ভিতৰত হয় স্কুলখন তো তাতে মোৰ চেণ্টাৰটো পৰিল আৰু তো যাব লাগিল তেতিয়া মই দেখাই নাই তাৰ পিছত আৰু কি কৰিম যেতিয়া এডমিট কাৰ্ডখন ওলাই আহিল এইখন আছিল মোৰ যোৱা বছৰৰ এডমিট কাৰ্ডখন এডিআৰই গ্ৰেড 3 যেতিয়া এক্সাম দিছিলো সেইখন প্ৰথম যোৱা বছৰৰ মোৰ এইখন গ্ৰেড 3 এডমিট কাৰ্ডখন আছিল তো ইয়াতে যেতিয়া এড্ৰেছটো পালো যে তাতে মোৰ সেই স্কুলখনত মোৰ এক্সামটো তেতিয়া মই কি কৰিলো গুগল মেপত মাৰি চালো যে কিমান দূৰত কোত স্কুলখন তাৰ পিছত চালো যে মোৰ ঘৰৰ পৰা 50 কিলোমিটাৰ দূৰত সেইখন স্কুল মোৰ সেই চেণ্টাৰত মোৰ এক্সামটো হ'ব তো তাৰ পিছত অলপ পিছতে মানে আবেলি শুনা পালো যে মোৰ এটা বন্ধুৰ বলে তাতে একেখন স্কুলতে মোৰ যতে মোৰ যত চেণ্টাৰটো এক্সাম চেণ্টাৰটো তাতে তাৰো কিন্তু মোৰ বন্ধুটোৰ তাতে তাৰ পিছত ভালে লাগিল দুইটা বন্ধুৰে আমাৰ একেটা চেণ্টাৰতে এক্সামটো তাৰ পিছত আমি বুদ্ধি কৰিলো যে একো নাই যে বাইকখনকে ধৰি ওলাম আৰু বাইকতে উঠি দুইটাই যাম ৰাতিপুৱা ওলাম দুইটাই বাইকত উঠি যাম তাতে এক্সাম দিবলৈ তাৰ পিছত কি কৰিলো আমি ভাবিলো যে 50 কিলোমিটাৰ যাওতে ইমান সময় লাগিব এটা ধৰি ললো যে ইমান মানে সময় লাগিব তাৰ পিছত ঠিক টাইমত ওলালো আৰু বেছি আগতীয়াকে নলালো তাৰ পিছত কি হল বাটত যাই আমাৰ কি হল তেল ভৰাব লগা হল তো তেলটো ভৰাবই লাগিব বাইকত তো তেল ভৰাতে কিছু সময় গুছি গল এনেকে বহুতখিনি ৰাস্তাতে টাইম গুছি গল তাৰ পিছত মানে ইফালে টাইম শৰ্ট হৈ গল অলপ মানে তথাপি পাইছো টাইমৰ আগতে পাইছো তথাপি মানে ভয় লাগিছে আৰু পাওনে নাপাও এনেকুৱা আছিল তো আপোনালোকৰ কি কৰিব এইবাৰ যদি আপোনালোকে মানে এক্সামটো দিব যায় সোনকালে ওলাব অলপ নহলে আৰু এনেকুৱা হ'ব বাটত বহুত মানে সমস্যা হয় তো তেতিয়া কিন্তু ভয় লাগি যায় টাইমটো পাওনে নাই এনেকুৱা মানে বহুত ভয় লাগে তো সোনকালে ওলাব আৰু তেতিয়া হলে এইবোৰ সমস্যা নহব অলপ সোনকালে ওলাব ৰাতিপুৱা যদি এক্সাম ওচৰত হয় এক চেণ্টাৰটো তথাপি তেতিয়া হলে যাব আৰু যদি বেছি দূৰত হয় তেতিয়া আগৰ দিন যোৱাটোৱে ভাল আৰু যদি বেছি দূৰত হয় এক্সাম চেণ্টাৰটো তাৰ পিছত কি হল যেতিয়া গলো তাতে যোৱাৰ পিছত গুগল মেপৰ জৰিয়তে গলো তাৰ পিছত কি হল তাতে এতিয়া আমি দুটাই গলো তাৰ পিছত তাতে বেগ চেক একো লৈ যাব নিদিয়ে তেতিয়া আমি কি কৰিম বেগটো এতিয়া কত ৰাখো তো কাখতে চালো মানে ওচৰৰ মানুহবিলাকে কি কৰিছে হে বাহৰ বেৰিকেড বান্ধি তাতে বাইক বিলাক ৰখাৰ কাৰণে মানে ব্যৱস্থা কৰিছে তাতে 50 টকাকৈ লয় আৰু বাইকখন মানে ৰাখে এনেকৈ বাইকখন থলো তাৰ পিছত বেগখনত থলো তাতে বেগখন বেলেগকে থলো 50 টকা দি আকৌ বেগখন থলো বাইকখন থলো 50 টকা দি আৰু আমাৰ বেগখন যোনখন বেগ লৈ গৈছিলো তো বেগখন মই 50 টকা দি থলো 100 টকা গল এনেকৈ তাৰ পিছত কি হল নাজানো যে সেই মানে বেলখন পিন্ধি যাব নিদিব মানে পেটটি লংপেনৰ সেই বেলখন যে পিন্ধি যাব নিদিয়ে সেইটো গম নাপাওঁ তাৰ পিছত কি হল আঙুঠি এইবিলাক একো ল'ব নিদিয়ে তাৰ পিছত গেটত আহি দেখো যে সেইবিলাকো লৈ যাব নিদিয়ে তাৰ পিছত কি কৰিম আৰু তাৰ পিছত আৰু মানে লাইন পাতি থাকি মানে লাইনতে শুনা পালো যে সেইবিলাক আৰু ল'ব নিদিয়ে তাৰ পিছত কি কৰিলো আকৌ লাইনৰ পৰা গৈ তাতে আকৌ বেলখন
থলোঁ আকৌ 50 টকা দি থলোঁ মানে বেগটো ক'ত সোমাইছে সেইখন ওলাওঁতে বহুত টাইম গুচি যাব বিচাৰোঁতে মানে যাৰ হাতত থৈছোঁ তাই বিচাৰি উলিয়াব নোৱাৰে মানে ইমান বেগ দাম খাইছে তাতে তাৰপিছত আৰু 50 টকা দি আৰু থলোঁ বেগখন মানে সেই বেলটো তাৰপিছত আঙঠি এইবিলাক একো ল'ব নিদিয়ে যদি আপোনালোকে অলংকাৰ কিবা পিন্ধি যায় সেইবিলাক পিন্ধি নাযাব আৰু ঘৰতে ৰাখি যাব যদি পিন্ধে আপোনালোকে সোণৰ অলংকাৰ যেনে সোণৰ আঙঠি লকেট চেন এইবিলাক পিন্ধি নাযাব আৰু সেইবিলাক ল'ব ভিতৰত সোমাব নিদিয়ে তাৰপিছত ঘড়ীটো সেইটোও সোমাব নিদিয়ে তো ঘড়ী আৰু পেটিখন একবাৰ মই থলোঁ বেল্টৰ মানে বেল্টখন আৰু ঘড়ীটো একেলগ কৰি 50 টকা দি আকৌ থলোঁ তাৰপিছত আৰু লাইনত থিয় হ'লোঁ তাৰপিছত তাতে গ'লোঁ তাৰপিছত তাতে শুনিলোঁ এইবাৰ কি মানে কি লাগিব ভোটাৰ আইডি সেইটো আগতে গম পাওঁ এডমিটত লিখাই আছিল মানে কি লাগিব লগত লৈ যাব তো মানে কি কৰিলোঁ আইডি কাৰ্ডখন ল'লোঁ আধাৰ কাৰ্ড তাৰপিছত ভোটাৰ কাৰ্ড পান কাৰ্ড সেইবিলাক যিকোনো এখন আইডি প্ৰুফ হ'লে হয়তো তো মই পান কাৰ্ডখন ল'লোঁ আৰু আধাৰ কাৰ্ডখন ল'লোঁ সেই দুখন ল'লোঁ তাৰপিছত ফটো ল'লোঁ কেই কপি 4 কপি নে 5 কপি এনেকৈ আছিল আৰু 4 কপি 6 কপিমান মই লৈছিলোঁ ফটো পাছপোৰ্ট সাইজ ফটো লৈছিলোঁ 6 কপি তাৰ লগতে এখন পোষ্টকাৰ্ড সাইজ ফটো লৈছিলোঁ সেইখন অলপ ডাঙৰ হয় সেইখনৰ আকৌ দৰকাৰ নহ'ল পোষ্টকাৰ্ড সাইজ ফটো যিখন আছিল সেইখনৰ আৰু দৰকাৰ নহ'ল সেইখন লগতে ল'লোঁ আৰু তাৰপিছত গেটত সোমাৰ পিছত আমাৰ জোতা মোজা সকলো খুলি চালে চেক কৰি চালে তাৰপিছত আমাক সোমাবলৈ দিল তাৰপিছত কি হ'ল প্ৰথম মানে ফাৰ্ষ্ট শিফটত আছিল মৰ্নিং শিফটত আছিল HSSLC যোনখিনি হাই সেকেন্ডাৰী লেভেল এক্সাম আছিল সেইখিনি প্ৰথম আছিল ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ তো এক্সামটো দিলোঁ এক্সাম দিবলৈ গ'লোঁ তাৰপিছত তাতে টিচাৰ মানে ৰুম নম্বৰ বিচাৰিলোঁ ৰোল নম্বৰটো দি তাৰপিছত সিট নম্বৰ বিচাৰিলোঁ সেইটো বিচাৰি তাতে বহিলোঁ বহাৰ পিছত মই ফাৰ্ষ্ট বেঞ্চতে বহিলোঁ আৰু মানে মোৰ যোনটো ৰোল নম্বৰ তাতে মানে ফাৰ্ষ্ট বেঞ্চতে আৰু বহুৱাইছে তাৰপিছত ফাৰ্ষ্ট বেঞ্চতে মই বহিলোঁ তাৰপিছত মোৰ বন্ধুটোৰ বেলেগ ৰুমত আছিল তেওঁ বেলেগ ৰুমত গুচি গ'ল তাৰপিছত কি আহিল মানে তাতে যোনসকলে মানে এক্সাম নিয়ে সেই টিচাৰসকল তেওঁলোকে আহিলে আৰু তাৰপিছত কোশ্চেন মানে যোনখন কোশ্চেনৰ পেকেটবিলাক সেইবিলাক আৰু দেখুৱালে আমাক যে ঠিকে আছে নে নাই তো মোকে মাতিলে যে চোৱা ঠিকে আছে নে নাই কিবা ফাৰা ফুটা আছে নেকি তো কোশ্চেনৰ সেই পেকটো তাৰপিছত মই চালোঁ যে নাই ভালকৈ লাৰি চাৰি চালোঁ নাই ফাৰা ফুটা নাই আৰু তাৰপিছত মোৰ এটা চহী ল'ল তাতে যে নাই বুলি তো চহীটো দিলোঁ তাৰপিছত কি হ'ল কোশ্চেন মানে কি OMR চিটখন দিলে তাৰপিছত কোশ্চেনখন দিলে তাৰপিছত মই সেইখিনি ফিল আপ কৰিলোঁ তাৰপিছত এক্সামটো দিলোঁ আৰু তাৰপিছত 12 বজাৰ পিছত যেতিয়া এক্সামটো শেষ হ'ল তাৰপিছত ওলাওঁতে 12টা প্ৰায় 12:20 মান বাজি গ'ল আৰু ওলাওঁতে সেই মানে খাতা বহীবিলাক জমা দিওঁতে ওলাওঁতে 12:20 মান হৈ গ'ল তাৰপিছতে ছেকেণ্ড শিফটত আছিলে আমাৰ কোনখিনি মানে BA পাছ যোনখিনি ডিগ্ৰী কমপ্লিট কৰাৰ লগতে কম্পিউটাৰ এপ্লিকেশ্যন যোনখিনি কম্পিউটাৰ চাৰ্টিফিকেট থকা যোনখিনি মানে এক্সাম আছিলে সেইখিনি একেলগে দুইটা এক্সাম মানে একেলগে হ'ল আৰু ছেকেণ্ড শিফটত 2 বজাৰ পৰা 4 বজালৈ তো 2 বজাৰ পৰা 4 বজালৈ সেইখিনি এক্সাম হ'ল গ্ৰেজুৱেট ডিগ্ৰী আৰু লগতে কম্পিউটাৰ ডিগ্ৰী থকাখিনি মানে একেলগে হ'ল সেইটো পৰীক্ষা তো সেইটো পৰীক্ষাও দিলোঁ তেনেকৈ তো সেই টাইমখিনিতে 2 ঘণ্টা টাইম পালোঁ তাতে মই খোৱা দোৱা কৰিলোঁ আমি দুইটাই তো তাতে খোৱা দোৱা কৰি আকৌ সোমাই গ'লোঁ আৰু এক্সাম দিবলৈ ঠিক তেনেকৈ লাইনত থিয় হ'লোঁ তাৰপিছত চেক কৰিলে তাৰপিছত মানে এক্সামটো দিলোঁ আৰু তেনেকৈ প্ৰথমৰ নিচিনাকৈ দিলোঁ তাৰপিছত যেতিয়া ওলাই দিলে আমাক তাৰপিছত 4 বজাৰ পিছত যেতিয়া এক্সামটো শেষ হ'ল যেতিয়া ওলালোঁ তাৰপিছত চাওঁ আৰু আমাৰ লোকেশ্যন কাম নকৰে আৰু তাৰমানে কি হ'ল সেইদিনাখন মানে ইণ্টাৰনেট কাটি দিছিলে ইণ্টাৰনেট কৰ্তন কৰিছিলে সেইদিনা যিদিনাখন আমাৰ যোৱা বছৰ যেতিয়া এক্সাম হৈছিলে ADRE গ্ৰেড 3 গ্ৰেড 4 দুদিনে কাটিছিলে গ্ৰেড 3 গ্ৰেড 4 যোনদিনাই মানে এক্সাম হৈছিলে সেইদিনাই আৰু কি সেই ইণ্টাৰনেট কৰ্তন কৰিছিলে তো সেইদিনাও তেনেকুৱা হ'ল গ্ৰেড 3 আমাৰ যিদিনাখন এক্সাম আছিলে সেইদিনা মানে ইণ্টাৰনেট কৰ্তন কৰিলে তাৰপিছত আৰু গুগল মেপে কাম নকৰে তাৰপিছত আৰু ওলাই আহিম কেনেকৈ তথাপি আৰু এবাৰ গৈছোঁ তথাপি চিনি পাওঁ যে এইটো ৰাস্তা দি আহিছোঁ আমি
তাৰপিছত যদি মানে ভয় খাইছিলোঁ চিনি নাপাওঁ নেকি ক'তবা আৰু যাওঁ ৰাস্তা ফুল খাই এনেকুৱা লাগিছিল কিন্তু নহয় এবাৰ গৈছোঁ তো চাই গৈছোঁ ৰাস্তাটো কোনটো ৰাস্তা দি গৈছোঁ তো চিনাকি ৰাস্তা তাৰপিছত এনেকৈ আহিলোঁ তো যদি আপোনালোকে গুগল মেপৰ ভৰসাতে যায় তেতিয়াহ'লে আপোনালোকে কি কৰিব তো অফলাইন গুগল মেপখন ডাউনলোড কৰি ৰাখিব যাতে ইণ্টাৰনেট কৰ্তন কৰিলেও সেই বা ইণ্টাৰনেট কাম নকৰিলে যাতে সেই অফলাইন যোনখন গুগল মেপ তাৰ জৰিয়তে আহিব পাৰে তো চলাচল কৰিব পাৰে তাৰ বাবে সেইখনো মোবাইলত ডাউনলোড কৰি ৰাখিব অফলাইন মেপখন তো বন্ধু বান্ধৱীসকল এনেকৈ যোৱা বছৰ মই এক্সামটো দিলোঁ তো সম্পূৰ্ণ কথাখিনি আপোনালোকক জনালোঁ মোৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ তো যদি কথাখিনি শুনি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় তো আপোনালোকেও ভালকৈ এক্সামটো দিয়ক এইবাৰ যাতে চাকৰিটো ল'ব পাৰে তো ভালকৈ প্ৰিপাৰেশ্যন কৰক ভালকৈ এক্সামটো দিয়ক চাকৰিটো যাতে আপোনালোকৰ হয় তাৰে কামনা থাকিল মোৰ ফালৰ পৰা তো এইটোৱে আছিল আজিৰ ভিডিঅ' পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ